অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধুৰ ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় মধুৰ যিখিনি সন্মান আছিল সকলোখিনি শেষ কৰিলে বেয়া শুনিলেও এইটোৱে খাটাং যে মেঘনাৰ কপালখনে বেয়া নহলেনো বাৰে বাৰে তাইৰ লগত এনেকুৱা হ'বনে কপাল বেয়াই হওক বা ভালেই হওক কিন্তু সকলোৰে সন্মুখত এনেকৈ সি মেঘনাক উঠাই লৈ গৈছে মোৰ কোনো এটা কাম কৰিবলৈ কাৰো পাৰ্মিশ্যন লোৱাৰ প্ৰয়োজন নাই বৰঞ্চ আপুনিহে কাৰোবাক এৰেষ্ট কৰিবলৈ মোৰ পাৰ্মিশ্যন ল'ব লাগে কি ঘটি আছে কিবা বুজিবলৈ টান হৈছে হয় দিয়ক কোন দোষী কোন নিৰ্দোষী একোৱেই ধৰিব পৰা নাই ৰবা ৰবা আনছি ও আনছি থালখন লৈ আন গৈছো দাদা বৌ এইবোৰ আগতে মেঘনাই এইখন ঘৰলৈ আহিছে যদিও আজিৰ অলপ পৰিস্থিতিটো বেলেগ তাই আমাৰ ঘৰলৈ লখিমী হৈ আহিছে আৰু অহিৰৰ অৰ্ধাংগিনী সুখত থাকা তোমালোক আহা তোমালোকৰ আজিৰ পৰা নতুন জীৱন এটা আৰম্ভ হৈছে আশা কৰোঁ সকলোবোৰ পাহৰি নতুনকৈ জীৱন এটা আৰম্ভ কৰিবা মেঘনা তুমি সুখী নে সুখী নে দুখী মই নাজানো বৌ কিন্তু নিজকে মুকলি মুকলি যেন লাগিছে বুকুৰ ভিতৰত ইমান দিনে থকা বুজাবোৰ পাতল পাতল যেন লাগিছে মেঘনা খং অহংকাৰ অভিমান এইবোৰ চব এৰি আজিৰ পৰা আমি আমাৰ জীৱনটো আকৌ আৰম্ভ কৰিব নোৱাৰোনে পাৰো কিন্তু সময়ে জানো আমাক সুখত থাকিবলৈ দিব তুমি যেনেকৈ মোক তাৰ পৰা লৈ আহিলা এতিয়া জানো আমি সুখৰ সংসাৰ কৰিব পাৰিম ধুমুহাটো আহিব তেতিয়া হয়তো সৰু জুপুৰিয়ে হওক বা ডাঙৰ অট্টালিকাই হওক আমি বাচি কেনেকৈ থাকোঁ সেইটোহে ভাবিব লাগিব ইমানবোৰ খং কাজিয়া অভিমানৰ পাছত তোমাৰ কাষত থিয় হৈ থাকিবলৈ এই অনুভৱবোৰে কিবা অচিনাকি যেন লাগিছে পাৰ কৰা সময়বিলাকত আমি কি জানি নাটকেই কৰি আছিলোঁ মেঘনা য'ত আমাৰ মনৰ পৰা ভাল পোৱা কোনো ভাৱেই নাছিলে
কিন্তু বৰ্তমান আমি এনেকৈ জীয়াই থাকিব নোৱাৰোঁ। তুমি নথকা দিনকেইটা মই বৰ অকলশৰীয়া অনুভৱ কৰিছিলোঁ। এনেকুৱা লাগিছিল যেন মোৰ দেহৰ এটা অংগ কোনোবাই আঁতৰাই লৈ গ'ল। ভবাই নাছিলোঁ সেই অনুভৱ তুমি নথকাৰ বাবে হৈছিলে। একে মোৰো তেনেকুৱাই হৈছিল। এনেকুৱা লাগিছিল যেন মোৰ কিবা এটা নাই। অকলে অকলে কান্দিবলৈ মন গৈছিল, নিজকে শেষ কৰি পেলাবলৈও মন গৈছিল। ভবা নাছিলোঁ এয়া যেন আপোনজনৰ পৰা দূৰত থকাৰ অনুভৱ। যদি অনুভৱবোৰ একেই আছিলে তেনেহ'লে আমি আমাৰ জীৱনটো আকৌ আৰম্ভ কৰিব নোৱাৰোঁনে? য'ত আমি হাঁহিম, সপোন দেখিম, আমাৰ জীৱনটো আমি জীয়াম। পাৰোঁ পাৰোঁ অহিম। চাওক, লয়াৰ হিচাপে আপোনাৰ যথেষ্ট নাম আছে। সেইকাৰণে সোঁ বাওঁ একো নোচোৱাকৈ আপোনাকে দায়িত্ব দিলোঁ। একচুৱেলি মই ইমান সৰু সুৰা কেছ নলওঁ, এইটো কথা আপুনি ভালকৈ জানে। তথাপিও আপুনি যিহেতু কৈছে, কামটো আপুনিয়ে কৰিব লাগিব। কাৰণ আপুনি জামিন আবেদন কৰাৰ পাছত কোনো এখন কোৰ্টৰে নাকচ কৰাৰ সাহস নাই। যিহেতু মোৰ বিষয়ে ইমান জানেই আপুনি, ফিজটো কিমান হয় আপুনি চাগে গম পায়। জানো, যিমান বিচাৰে সিমান দিম। এয়া 50,000 আছে এডভান্স। কাইলৈৰ ভিতৰত জামিন হ'ব লাগে। হৈ যাব, কিন্তু অফিচৰ এজন এমপ্লয়ৰ বাবে আপুনি ইমান খৰচ কৰিব লৈছে যে। তেওঁ কেৱল মোৰ অফিচ এমপ্লয়ী নহয়, মোৰ বিজনেছ পাৰ্টনাৰ। কিবা কাৰণত এইটো কথা বাহিৰলৈ ওলাব লাগিলে মোৰ কোম্পানীৰ বহুতেই বদনাম হ'ব, ৰেপুটেশ্যন নাইকিয়া হ'ব। চিন্তা নকৰিব দিয়ক, মই যি জাৱান দিওঁ সেইমতে হ'ব। কালি আপোনাৰ শুভাংকৰৰ জামিন হৈ যাব। থেংক ইউ। মোক আপুনি ডিটেইলছখিনি দি দিব। ঠিক আছে, দিম বাৰু। তেনেহ'লে বাকীখিনি পইচা জামিনৰ পিছত। চিয়'ৰ। এনেকুৱা পৰিস্থিতি আমাৰ জীৱনত আৰু কেতিয়াও নাহে। নাহে আৰু কেতিয়াও নাহে। তোমাক বাৰু কেতিয়াও আৰু মই সন্দেহ নকৰোঁ, আৰু ময়ো তোমাক কেতিয়াও টানকৈ নকওঁ। সকলোৰেতো এটা সন্মান থাকে, তেওঁলোকক কম সন্মানত আঘাত লাগিছেনে? মেঘনাৰ দেউতাক সেই ল'ৰাজন শুভাংকৰ মানুহৰ আগত কম লাজ পাইছেনে? ইমান দিনে এই সেন্দুৰ নোহোৱাকৈ থকা কপালখনে বৰ কষ্ট দিলে জানা। কিদৰে যে পাৰ কৰিলোঁ এই দিনবোৰ। ভালেই হ'ল, তোমাক তেনেকৈ দেখা হ'লে মই সহ্য কৰিব নোৱাৰিলোহেঁতেন। ভালপোৱা বস্তুটো কি আচৰিত ন? এজনে আনজনৰ ইমান আপোন, কিন্তু তাৰ পাছতো নিজ নিজ ইগোৰ কাৰণে আমি ইমান দূৰত থাকোঁ। ঠিকেই কৈছা। এনেকুৱা পৰিস্থিতি আমাৰ জীৱনত আৰু কেতিয়াও নাহে। নাহে আৰু কেতিয়াও নাহে। তোমাক বাৰু কেতিয়াও আৰু মই সন্দেহ নকৰোঁ, আৰু ময়ো তোমাক কেতিয়াও টানকৈ নকওঁ। আমাৰ মাজত খং অভিমান এইবোৰ নাথাকে, অকল ভাল পোৱা থাকিব। কেতিয়াবা সৰু সৰু অভিমান থাকিব পাৰে, খঙো উঠিব পাৰে। মোৰ খং উঠিলে তুমি সৰু হ'বা, আৰু তোমাৰ খং উঠিলে মই। সংসাৰৰ সূত্ৰটোতো এইটোৱেই।
নহ'লে জানো হ'ব? নাই, একেবাৰে নহয়। সঁচাকৈ যিহেতু আমি সপোন দেখিবলৈ আৰম্ভ কৰিছোৱেই, তেনেহ'লে উদং কপালখন সেন্দুৰেৰে ৰঙা কৰি দিয়া। মই কষ্ট পাই আছো। ইয়াতে সঁচা এখন সংসাৰৰ বাবে সমাজৰ সাক্ষীৰ প্ৰয়োজন নাই। বিশ্বাস নাথাকিলেহে ৰাজহুৱা চুক্তিৰ প্ৰয়োজন। তুমি আৰু মই ইমানেই যথেষ্ট। অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধুৰ। হেৰা, মেঘনাহঁতৰ ঘৰৰ পৰা ফোন চোন আহিছিলে নেকি? এতিয়ালৈকে ফোন অহা নাই, নাহিবই নেকি? নহাটোৰহে চিন্তাৰ বিষয়। সিহঁতৰ কাৰ মনত বা কি খেলাই থাকে কোনেও ধৰিব নোৱাৰে। হেৰা, মোৰো নলগা নহয়। সকলোৰেতো এটা সন্মান থাকে। তেওঁলোকক কম সন্মানত আঘাত লাগিছেনে? মেঘনাৰ দেউতাক, সেই ল'ৰাজন শুভাংকৰ মানুহৰ আগত কম লাজ পাইছেনে? লাজটো পাইছেই, কিন্তু আমি গৈ পোৱা সময়ত শুভাংকৰক যে পুলিচে ধৰি লৈ গ'ল, সেই কেছটোহে বুজি নাপালোঁ। আৰু পুলিচে উঠাই লৈ যোৱা কাহিনীটো বা কি, কোনোৱে একো গমেই পোৱা নাই। এতিয়া ইমান দূৰলৈকে ভাবি একো লাভ নাই, বুজিছা? যি হয় হ'ব। এতিয়া মুঠতে সিহঁতে পুৰণি কথাবোৰ বাদ দি আকৌ নতুনকৈ আৰম্ভণি কৰিলেই হ'ল। আৰু আৰম্ভ কৰিব, কিয় নকৰিব? আৰম্ভ কৰিব বাবেইতো মেঘনা এনেকৈ গুচি আহিছে। হেৰা, আমিও কিন্তু কম ডাঙৰ কাম কৰা নাই। বিয়াৰ মণ্ডপৰ পৰা কইনাকে উঠাই লৈ আহিলোঁ। পিছে বেলেগৰ মুখাৰ আগৰ পৰা এনেকে বস্তু কাঢ়ি অনাটো জানো ভাল? আনছি, মনে মনে থাকা। মেঘনা কোনো বস্তু নহয়। তুমি এতিয়া সৰু হৈ আছা, ডাঙৰ হ'লে সকলো বুজি পাবা। মোৰ দৃঢ় বিশ্বাস, তুমি কোনো কাৰণতে মোৰ এই পৰিয়ালটোক একো ডাঙৰ ক্ষতি কৰিব নোৱাৰা। সেইকাৰণে মই চহৰৰ আটাইতকৈ দামী উকিল লগাই হ'লেও তোমাৰ জামিনৰ ব্যৱস্থা কৰিছোঁ। মোৰ প্ৰতি ইমানখিনি বিশ্বাস ৰখাৰ কাৰণে ধন্যবাদ ছাৰ। আপোনালোকো কিন্তু কম নহয় দেই ভিন্দো। বিয়াখনত গৈ একেবাৰে বেলেগৰ কইনাকে উঠাই আনিলে। বেলেগৰ নহয়, তাই মোৰে আছিলে। মাত্ৰ কেইদিনমানৰ কাৰণে মোৰ পৰা আঁতৰি আছিলে। সেইবোৰতো বাৰু মই জানোৱেই। পিছে বেলেগৰ মুখাৰ আগৰ পৰা এনেকে বস্তু কাঢ়ি অনাটো জানো ভাল? আনছি, মনে মনে থাকা। মেঘনা কোনো বস্তু নহয়। তুমি এতিয়া সৰু হৈ আছা, ডাঙৰ হ'লে সকলো বুজি পাবা। তুমিও এদিন সংসাৰ কৰিবা আনছি। এইবোৰ কি ভালকৈ বুজি পাবা। মই এইবোৰ পাল্লাত নপৰোঁ দেই। আমি গুৱাহাটীত থকা ফ্ৰেণ্ডবোৰে এই বিয়া বাৰুৰ দৰে চিপ বস্তুবোৰৰ কথা সপোনতো নাভাবোঁ। ইটছ ছ' ইৰিটেটিং। অহিৰ বেয়া নাপাবা, এইৰ গাত গুৱাহাটীৰ ভূতে লম্ভিছে। আৰে নাই নাই দাদা। অহিৰ, তুমি অফিচলৈ যাম বুলি যে এতিয়ালৈকে ইয়াতে আছা? নাই, যাব ওলাইছোঁ। হেল্ল',
হয় হয় নাই নাই মানে আচ্ছা মই অফিচ যোৱাটো বিচাৰিছা নে নোযোৱাটো বিচাৰিছা নগৈ একো কি কৰিবা আমাৰ ভালপোৱাবোৰ এতিয়া আৰম্ভ হৈছেহে ইমান দিনে নপতা কথাবোৰ পাতিব মন যোৱা নাই জানো পুৰণি কথাবোৰ আৰু জীৱনৰ পৰা বিয়োগ কৰি দিয়া আৰু তুমি যে ইমান ৰোমান্টিক কথা ক'লে একেবাৰে ভাল নালাগে নিমিলে কিবা এটা এক্সকিউজ মি তুমি কি ক'ব বিচাৰিছা মই ৰোমান্টিক নহয় একেবাৰে নহয় আমাক যদি এতিয়া এনেকৈ কোনোবাই ফটো তুলি থয় ডেকাসকলে কিন্তু ক'ব কি ৰোমান্টিক কাপল এৰি দিয়া পৰিম এতিয়া এই যে তোমাক ধৰিলোঁ আৰু কেতিয়াও পৰিব নিদিওঁ কথা দিছোঁ আহোঁ ব'লা চুমু এই গাড়ীখন অকণমান চাইডত ৰখাবাচোন কওক ছাৰ মোৰ দৃঢ় বিশ্বাস তুমি কোনো কাৰণতে মোৰ এই পৰিয়ালটোক একো ডাঙৰ ক্ষতি কৰিব নোৱাৰা সেইকাৰণে মই চহৰৰ আটাইতকৈ দামী উকিল লগাই হ'লেও তোমাৰ জামিনৰ ব্যৱস্থা কৰিছোঁ মোৰ প্ৰতি ইমানখিনি বিশ্বাস ৰখাৰ কাৰণে ধন্যবাদ ছাৰ নিজৰ পানী খোৱা পুখুৰীটো বিষ ঢালিবনো কোনে বিচাৰিব আচলতে মোৰ পিছত কোনোবা বৰ বেয়াকৈ পৰিছে ৰাজবীৰ মই জানো মোৰ ভাই ৰাজেই এইবোৰ প্ৰতিশোধ ল'বলৈ এইবোৰ খেল খেলি আছে হ'ব পাৰে ছাৰ সি চাগে মেঘনাক নিবলৈ অহিৰক পঠাইছিল এই প্ৰথমৰ পৰাই মেঘনাক যেনেকৈ পাৰি নিজৰ হাতৰ মুঠিলৈ অনাৰ চেষ্টা কৰি আছে সি মোৰ বিষয়ে সকলো খবৰ উলিয়াই সি মনে মনে মোৰ পিছত পৰিছে ইমান বিষাক্ত সাপ এডালক আপুনি ইমান মুক্তভাৱে কিয় এৰি দিছে ছাৰ শুভাংকৰ সাপ ধৰিবলৈ বিন বজোৱা মানুহ এজন বিচাৰা সাপ ধৰি সি একেবাৰে শেষেই কৰি মই বিভুক একো ধৰিব নোৱাৰোঁ কিহৰ বাবে শুভাংকৰক জেলৰ পৰা উলিয়াব বিচাৰিছে মই সেইটো একো বুজি পোৱা নাই পাপাৰ তেওঁ বিজনেছ পাৰ্টনাৰ সেইকাৰণে চাগে তেওঁক জেলৰ পৰা উলিয়াব বিচাৰিছে বিজনেছ পাৰ্টনাৰ হ'লেও পুলিচেতো তাক সাক্ষীৰ ভিত্তিতে এৰেষ্ট কৰিছে একো নজনাকৈ কিয় এৰেষ্ট কৰিব সেই কথাটোতো ময়ো ভাবিছোঁ যোৱাকালি উকিলৰ লগত কথা পাতিছিল তেওঁ যিদৰে খৰখেদা কৰিছে কিবা নহয় কিবা এটা নিশ্চয় আছে পাপাৰ মতেতো শুভাংকৰে একো কৰিবই নোৱাৰে এইবোৰ সকলো ৰাজবীৰৰ কাম তাৰ বাহিৰে আৰু কোনো জড়িত নাই আই যি কৰে কৰি থাকক তাক জেলৰ পৰা উলিয়াবলৈ গৈ নিজে বিপদত নপৰিলেই হ'ল ভয় নকৰিবচোন পাপাই যি কৰে সকলোবোৰ ভাবি চিন্তিয়ে কৰে